ইলেক্ট্ৰিচিটি জানাৰ আজিৰ আমাৰ আলোচনাৰ বিষয়টো হ'ব বিদ্যুৎ। এতিয়া চোৱা আমাৰ এই আধুনিক সমাজত বিদ্যুতৰ এক সুকীয়া ঠাই আছে। ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ। এতিয়া বিদ্যুৎ সকলো ঠাইতে আমি দেখা পাওঁ নহয় জানো? সবৰ আজিকালি ঘৰে ঘৰে চুকে কোণে বিদ্যুতৰ ব্যৱহাৰ কৰোঁ। বিভিন্ন ধৰণৰ তোমাৰ ধৰা ঘৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখানা আদি বিভিন্ন ক্ষেত্ৰত কি হয় বিদ্যুতৰ ব্যৱহাৰ হয় আৰু ইয়াক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এই বিদ্যুতৰ বিষয়ে আমি এই চেপ্টাৰটোত আমি আজি শিকিম। চোৱা বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী মানে কি? চোৱা বিদ্যুৎ প্ৰবাহ মানে কি? যেনেকে পানীৰ যেনেকে সুত যেনেকে বৈ যায়, ঠিক আছে, ঠিক তেনেকে বিদ্যুতো তেনেকে বৈ যায়, ঠিক আছে। সেই বৈ যোৱাটো পানীৰ যেনেকে সুত যিটো যেনেকে বৈ যায় সেইটো পানীৰ প্ৰবাহ হ'ল। এই বিদ্যুৎ বৈ যোৱাটো হ'ল এইটো বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। ইয়াত কৈছে চোৱা আমি বায়ুৰ প্ৰবাহ আৰু পানীৰ প্ৰবাহৰ লগত সুপৰিচিত। আমি জানো যে বিদ্যুতৰ পানীৰ নদীৰ পানীৰ সুত বৈ যোৱা পানী মানে একেদৰে যদি এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ আধান চালিত হয় আৰু কি চালিত হ'ব? আধান, বিদ্যুৎ আধান। মনত ৰাখিবা আধান আমি দুই প্ৰকাৰৰ পাওঁ। হা, আধান আমি পাম দুই প্ৰকাৰৰ। আধান দুই প্ৰকাৰৰ থাকে। এটা হ'ল ধনাত্মক আধান আৰু দ্বিতীয়টো হ'ল ঋণাত্মক আধান। ঠিক আছে, দুই প্ৰকাৰৰ আধান থাকিব, ধনাত্মক আৰু ঋণাত্মক। এতিয়া চোৱা তোমালোকে বেটেৰীত যেতিয়া তোমালোকে বাল্ব জ্বলোৱা বা কিবা কাম কৰা তাত প্লাছ মাইনাছ দুটা থাকে, দেখিছা নে? এটা ধনাত্মক এটা ঋণাত্মক আধান থাকিব। এতিয়া চোৱা আমাক কি কৈছে? নদীৰ পানীৰ সুত হ'ল বৈ যোৱা পানী। একেদৰে যদি এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ আধান চালিত হয় তেন্তে আমি কওঁ যে পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে, ঠিক আছে। এতিয়া চোৱা কি কৈছে? চোৱা যে যদি এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ আধান চালিত হয়, বিদ্যুৎ আধান যদি চালিত হয়, চলাচল কৰে, তেতিয়া আমি ক'ব লাগিব যে ইয়াত কি হৈ আছে? বিদ্যুৎ প্ৰবাহ আছে বুলি আমি ক'ব পাৰো। এতিয়া কাৰেণ্টৰ ৱায়াৰ বিলাক আছে নহয় জানো? তেতিয়া আমি যেতিয়া কাৰেণ্ট নাথাকিব তেতিয়া তাৰ মাজেৰে কোনো আধান চালিত নহয় আৰু যেতিয়া কাৰেণ্ট আহিব তেতিয়া এই তাঁৰবিলাকৰ মাজেৰে তাৰ আধানবিলাক চালিত হয়। এতিয়া চোৱা আমি জানো যে এটা টৰ্চত পোহবিলাকে টৰ্চৰ বাল্বটো জ্বলাবৰ বাবে ইয়াৰ মাজেৰে আধান চালিত কৰে। টৰ্চ যিটো বেটেৰী, পোহ বুলি কোৱা তাত কি আছে? বেটেৰী আছে। সেই বেটেৰী বিলাকৰ পৰা কি হয়? তাত আধান চালিত হয় আৰু আধান চালিত হোৱাৰ ফলত টৰ্চটো জ্বলে। এতিয়া টৰ্চৰ বাল্বটো জ্বলাবৰ বাবে ইয়াৰ মাজেৰে আধান চালিত কৰে বা বিদ্যুৎ প্ৰবাহ কৰোৱায়। আমি এইটো জানো যে টৰ্চৰ চাবিটো মানে চুইচটো যিটো আছে, চুইচ দিলেহে ই পোহৰ দিয়ে, হয়নে? এটা চাবিয়ে কি কৰে? এটা চুইচ বা চাবিয়ে কি কৰে? মানে তাত যিটো বৰ্তনী যিটো বনোৱা হৈছে, হা, চুইচটোৰ কাম হ'ল তাত ৱায়াৰ দুডাল তেনেকে এই হিচাপে মানে জইনটো এনেকুৱা থাকিব। যেতিয়া চুইচটো দিয়া হয় তেতিয়া এইটো জইন লাগি যায়, জইন লাগি গৈ পোহৰটো দিয়ে। আমি যে এই চুইচ বিলাক যে আমি দেখা পাওঁ, বৰ্ড বিলাক যে আছে হা কাৰেণ্টৰ, তাত কিয় আমি চুইচটো দিলে ফেনটো ঘূৰিব, চুইচটো দিলে বাল্বটো জ্বলিব, নহয় জানো? চুইচ নিদিলে নজ্বলে। চুইচটোৰ কাম কি? চুইচটো মানে এই চুইচ য'ত আছে তাত ৱায়াৰ দুডাল মানে বেলেগ কৰা, মানে বেলেগ বেলেগকে থাকিব। চুইচটো টিপি দিয়াৰ লগে লগে ৱায়াৰ দুডাল কি হৈ যায়? জইন হৈ যায় আৰু জইন হোৱাৰ ফলত কি হয়? তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয়। চাবিয়ে বাল্ব আৰু পোহৰ মাজত পৰিবহনমূলক সংযোগ স্থাপন কৰে।
বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বুলি কোৱা হয়। এটা বৰ্তনী বনাবলৈ হলে তাত এটা কি হ'ব লাগিব, এটা নিৰবিচ্ছিন্ন আৰু বন্ধ পথ হ'ব লাগিব। তাৰ মানে ধৰি লোৱা আমি এটা বেটাৰী লৈছো, এটা বাল্ব লৈছো, অলপ ৱায়াৰ লৈছো। আমি বেটাৰীৰ পৰা আমি বাল্বটো জ্বলাম, ঠিক আছে। এতিয়া যদি বেটাৰীত আমি ৱায়াৰডাল আমি বাল্বটো আমি ইফালে ৱায়াৰত ফিটিং কৰিলো, ৱায়াৰডাল আমি যেতিয়া বেটাৰীত লগাম প্লাছ মাইনাছ তাত আমি দেখা পাম নহয় জানো, ধনাত্মক ঋণাত্মক, সেইমতে আমি লগালো। লগোৱাৰ পিছত বাল্বটো যেতিয়া জ্বলিব, নিশ্চয় জ্বলিব নহয় জানো। কিন্তু যদি মই ৱায়াৰডাল কৰবাত ছিঙি দিওঁ জ্বলিবনে? নজ্বলে। তাৰমানে সেইকাৰণে কৈছে নিৰবিচ্ছিন্ন এটা বন্ধ পথ হ'ব লাগিব, চিঙা হ'ব নোৱাৰিব, টোটেলি বন্ধ পথ হ'ব লাগিব, তেতিয়াহে এটা মানে বিদ্যুৎ প্ৰবাহটো চালিত হ'ব, ঠিক আছে। এটা বৰ্তনীৰ চিত্ৰ যদি আমাক আঁকিবলৈ কয়, এটা সৰল বৰ্তনীৰ চিত্ৰ আমাক যদি আঁকিবলৈ কয়, তাত সৰল বৰ্তনী কি থাকিব, এটা বেটাৰী থাকিব, এটা চুইচ থাকিব, ৱায়াৰ থাকিব আৰু বাল্ব থাকিব। মই দেখাম চিত্ৰ আঁকি বাৰু। এতিয়া বৰ্তনীটো কোনো ঠাইত ভংগ কৰিলে, মানে মই যিটো কলো এতিয়া, তেন্তে প্ৰবাহ বন্ধ হয় আৰু বাল্বটো নজ্বলে। বিদ্যুৎ প্ৰবাহক আমি কেনেকৈ প্ৰকাশ কৰো? একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণ, যিমানখিনি আধান চালিত হ'ব, তাকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। অন্য কথাত ই হৈছে বিদ্যুৎ আধানৰ প্ৰবাহৰ হাৰ। ধাতুৰ তাৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। অৱশ্যে বিদ্যুতৰ পৰিঘটনাবোৰৰ আৱিষ্কাৰৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত নাছিল। যেতিয়া বিদ্যুৎ প্ৰবাহৰ আৱিষ্কাৰ হৈছিলে প্ৰথম, তেতিয়া এই যে মই কলো দুই প্ৰকাৰৰ আধান, ধনাত্মক আৰু ঋণাত্মক, তেতিয়া ঋণাত্মক আধানৰ বিষয়ে জনা নাছিল, কেৱল ধনাত্মক আধানৰ বিষয়েহে জানিছিল। তাৰপিছত কি হ'ল, সেইবাবে ধনাত্মক আধানৰ গতিকহে বিদ্যুৎ প্ৰবাহ বুলি বিবেচনা কৰা হৈছিল। তেতিয়া কেৱল ধনাত্মক আধানৰ যিটো গতিৰ দিশ, যোনফালে গতি কৰিব, সেইটোৱেই প্ৰবাহৰ দিশ বুলি কোৱা হৈছিলে। এইটো এটা প্ৰশ্ন হয়, বিদ্যুৎ প্ৰবাহৰ পৰম্পৰাগত দিশ কি? পৰম্পৰাগত মানে পূৰ্বৰ পৰা চলি অহা, ঠিক আছে। পৰম্পৰাগত দিশটো কি? তেতিয়া ক'ব লাগিব যে পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন বিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয়। তাৰমানে এটা মই বৰ্তনী যদি বনাও, কেট চাবি, হা, এইটো বেটাৰী, যদি এইটো মাইনাছ, এইটো প্লাছ, এইটো মাইনাছ, ঠিক আছে। এতিয়া চাবা, এইটো মাইনাছ, এইটো প্লাছ, এইটো বেটাৰী, ঠিক আছে। বেটাৰীত আমি তার সংযোগ কৰিছো, ইয়াত বাল্ব লগাইছো, লগোৱাৰ ফলত চোৱা এইখিনি জেগাত যে চাবি বা সুইচ, এইখিনি চিঙা আছে, ঠিক আছে। যেতিয়া আমি সুইচটো দিম, তেতিয়া তাৰ তাত জইন হৈ যাব। সুইচটো অফ কৰা মানে তাৰ তাত জইনটো ছিঙি যাব। সেইটোকে মানে সুইচ দিলে যে জ্বলে, সেইটো কাৰণে হয়। এতিয়া চোৱা প্ৰবাহৰ দিশটো তোমালোকে কেনেকৈ গম পাবা? মই কি কৈছিলো যে ধনাত্মক আধানৰ গতিৰ দিশেই হ'ল প্ৰবাহৰ দিশ, নাইবা ঋণাত্মক আধানৰ গতিৰ বিপৰীত দিশটো হ'ল প্ৰবাহৰ দিশ। এইটো ধনাত্মক নহয় জানো? প্ৰবাহৰ দিশটো ধনাত্মক আধানৰ পৰা গতি কৰিব, এই হিচাপে যাব প্ৰবাহৰ দিশটো, গম পাইছানে? এনেকে, ঠিক আছে। এইটো হ'ল ধনাত্মক আধানৰ গতি, আৰু ঋণাত্মক আধানৰ গতিটো এনেকুৱা হ'ব, ঠিক আছে। ঋণাত্মক আধানৰ গতিৰ বিপৰীত দিশটোৱে হ'ল
প্ৰবাহৰ ঋণাত্মক আধানৰ গতিৰ বিপৰীত দিশ মানে ধনাত্মক আধানৰ গতিৰ দিশটো হ'ল প্ৰবাহৰ ঠিক আছে এইটো এটা সৰল বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ বা তোমালোক ক'ব যে তোমাক এটা বাল্ব অলপ তার এটা বেটারি আর এটা চাবি দিয়া হৈছে এইটা ব্যবহার কৰি এটা বৰ্তনী চিত্ৰ আঁকা এটা আমি এনেকৈ আঁকিব লাগিব কোনটোৱে কি বুজাইছে গম পাইছা নহয় বেটারি সিম্বলটো এনেকৈ দিব লাগিব বেটারি তোমাৰ এটাতকৈ বেছি হ'ব পাৰে ইয়াত মই এটা বেটারি দেখুৱাই আছো যদি আৰু বেটারি আছে তেতিয়া তুমি দুটা বেটারি হ'ল গম পাইছা নাই দুটা তিনটা চাৰিটা তেনেকৈ বেটারি বেছি হ'ব পাৰে ঠিক আছে যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত মুঠ কিউ আধান চালিত হয় তেতিয়া প্ৰস্থচ্ছেদটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ আৰু বিদ্যুৎ প্ৰবাহটো আমি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব তাৰ সূত্ৰ আছিল প্ৰবাহ I equal U by T এতিয়া কোনটোৱে কি বুজাইছে প্ৰবাহ মানে প্ৰবাহটো বুজোৱা হয় I ৰে আধানক বুজোৱা হয় Q ৰে আৰু সময়ক বুজোৱা হয় T ৰে লগতে আমি ইহতৰ SI একক বিলাক আমি জানিব লাগিব যে প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ একক বুজি পাইছা নে আমি এটা বস্তু জুখিবলৈ যিকোনো বস্তু আমি জুখিবলৈ আমাক একক লাগিব তেতিয়া কোনো এটা বস্তু ধৰা আমি দৈৰ্ঘ্য জুখিব লাগে তেতিয়া একক বিলাক কি আহে মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ তেতিয়া আমি এটা বস্তু ওজন জুখিব লাগে তেতিয়া গ্ৰাম কিলোগ্ৰাম ঠিক আছে ঠিক তেনেকৈ মানে প্ৰতিটো বস্তুৰে এটা একক থাকে জুখাৰ ঠিক তেনেকৈ প্ৰবাহ জুখা এককটোৰ নাম হ'ল এম্পিয়াৰ আধানৰ এককৰ নাম হ'ল কুলম আৰু সময় আছে এককটো হ'ল সেকেন্ড আছে আৰু একক আছে মিনিট ঘন্টা মাহ দিন বছৰ সময় একক এটা কিন্তু এসআই এককটো কিমান হয় সময় সেকেন্ড ইয়াত তোমালোকে অংকবিলাক কৰিবলৈ হলে ইয়াত তোমালোকে অংক বেছি পাবা আৰু অংকবিলাক কৰিবলৈ তোমালোকে প্ৰথমতে এই ৰাশিবিলাকৰ সিম্বল বিলাক জানিব লাগিব কোনটোৱে কি বুজাইছে আৰু লগতে ইহতৰ একক বিলাকো জানিব লাগিব মই এটা এই চেপ্টাৰত ব্যৱহাৰ হ'বলগীয়া ৰাশি আৰু একক বিলাক মই তোমালোকক লিখি দিছো চাবা এখানে আগতে নোট কৰি লবা ৰাশি আৰু হ'ল এসআই একক প্ৰথমতে মই লিখিলো আধান চোৱা আধানটো বুজোৱা হ'ব কিউ ৰে ক্যাপিটেল টা কিউ ৰে বুজোৱা হ'ব আধান আৰু ইয়াৰ এসআই এককটো হ'ল কুলম আৰু কুলম বুজাবলৈ কি ব্যৱহাৰ কৰা হয় সি ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰ পিছত ব্যৱহাৰ হ'ব প্ৰবাহ বুজোৱা হয় ক্যাপিটেল আই ৰে আৰু প্ৰবাহৰ এসআই একক হ'ল এম্পিয়াৰটো বুজোৱা হয় এ ৰে বুজোৱা হয় ঠিক আছে তাৰপিছত সময়টো স্মল লেটাৰ টি ৰে বুজোৱা হয় আৰু ইয়াৰ এসআই এককটো সেকেন্ড এসআই ৰে বুজোৱা হয় ইয়াত আমি আৰু পাম বিভৱ ভেদ ধীৰে বুজোৱা হয় আৰু তাৰ এসআই একক হ'ল ভল্টটো ধীৰে বুজোৱা হয় আমি আৰু ইয়াত পাম কাৰ্য ডব্লিউ ৰে বুজোৱা হয় আৰু তাৰ এসআই একক হ'ল কাৰ্যৰ একক হ'ল জুল জে ৰে বুজোৱা হয় তাৰপিছত ৰোধ বুজোৱা হয় ক্যাপিটেল আৰ ৰে মই গোটেই চেপ্টাৰটো
যিখিনি ৰাহি আছে মই গোটেইখিনি লিখি দি আছো পিছত আমি চেপ্টাৰটো আলোচনা কৰিম বা অংকবিলাক কৰিম তেতিয়া এইখিনি লাগিব ঠিক আছে ৰোধ বুজোৱা হয় কেপিটেল আৰৰে বুজোৱা হয় আৰু ৰোধৰ এক অক্ষৰ ওম আৰু ওমটো গ্ৰীক আখৰেৰে বুজোৱা হয় এই তাৰ পিছত আহিল ৰোধকতা ৰোধকতা বুজোৱা হয় এটো গ্ৰীক আখৰ ৰ বুলি কয় হা ৰ পি নহয় অলপ দেখাকে দিবা এটো গ্ৰীক আখৰ ৰ বুলি কয় আৰু ৰোধকতাৰ এছাই হ'ল ওম মিটাৰ তাৰমানে চিম্বলটো হ'ব ওম মিটাৰ তাৰপিছত আৰু আহিব আৰু কি আছে মই চাই দিছো দৈৰ্ঘ্য দৈৰ্ঘ্যটো বুজোৱা হয় স্পৰতে এলৰে বুজোৱা হয় আৰু দৈৰ্ঘ্যৰ আছে এক হ'ল মিটাৰ এমৰে বুজোৱা হয় তাৰপিছত আহিব প্ৰস্থচ্ছেদৰ কালি প্ৰস্থচ্ছেদৰ কালি কালি বুলি ক'লে এৰিয়া এৰে বুজোৱা হয় দেই এই বুলি ক'লে এৰিয়া মানে কালি তেতিয়া কালিৰ এক হ'ল এছে এক হ'ব মিটাৰ স্কয়াৰ দেই তাৰপিছত ক্ষমতা মানে পাৱাৰ দেই পিৰে বুজোৱা হয় আৰু ক্ষমতাৰ একটো পাবা watt W ৰে বুজোৱা তাপ হিট H ৰে বুজোৱা হয় আৰু তাৰ এককটো হ'ল জুল ঠিক আছে আৰু সিম্বল আৰু একক বিলাক এইখিনি তোমালোকে ভালকে জানিব লাগিব দেই তাৰপিছত আহিব সূত্ৰবিলাক প্ৰবাহ উলিওৱাৰ সূত্র কি আছে বিভবেদ উলিওৱাৰ সূত্র কি আছে এই সূত্ৰবিলাক আমি জানিলে তেতিয়া অংকবিলাক আমি সহজতে কৰিব পাৰিম ঠিক আছে ধৰি লিখিলা আমি এতিয়া যিখিনি আলোচনা কৰিছো ইয়াৰ ভিতৰত আমি যিখিনি প্ৰশ্ন পাইছো মই প্ৰশ্নখিনি মই তোমালোকক দি আছো তোমালোকে চাবা প্ৰথম প্ৰশ্নটো তোমালোকে লিখিবা আধান কেই প্ৰকাৰৰ আৰু কি কি আধান কেই প্ৰকাৰৰ আৰু কি কি এনসার কি লিখিবা আধান দুই প্ৰকাৰৰ ধনাত্মক আধান আৰু ঋণাত্মক আধান পাৰিবাটো পাৰিম সেকেন্ড প্ৰশ্ন লিখিবা বৰ্তনী কাক বোলে বৰ্তনী কাক বোলে क्या आंसर तो हबो विद्युत प्रवाहर निरविच्छिन्न और बंध पथ एटाके विद्युत प्रवाहर निरविच्छिन्न और बंध पथ एटाके बर्तनी कय
ধৰি লিখিবা এটা হ'ব প্ৰবাহ কাক বোলে হা আমি ইয়াত পাইছো তে আমি আলোচনা কৰাৰ ভিতৰত পাইছো প্ৰবাহ কাক বোলে তাৰ এনসাৰ লিখিবা কিতাপত চাবা একক সময়ত বিশেষ ক্ষেত্ৰফলৰ মাজেৰে কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায় বিদ্যুৎ প্ৰবাহ বুজায় নেক্সট কোৱেশ্চন লিখিবা বিদ্যুৎ প্ৰবাহৰ পৰম্পৰাগত দিশ কি বিদ্যুৎ প্ৰবাহৰ পৰম্পৰাগত দিশ কি এনসাৰ হ'ব যে পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন বিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয় পাইছা কিতাপত চোৱা এনসাৰ তাৰ পৰা লিখি ল'বা প্ৰথম পৃষ্ঠাতে একেবাৰে লাষ্টত চোৱা পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন বিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা এটা আছে তাৰ পৰা লিখি দিবা তাৰপিছত আহিল বিদ্যুৎ আধানৰ এছআই একক কি নেক্সট কোৱেশ্চনটো হ'ল বিদ্যুৎ আধানৰ এছআই একক কি বিদ্যুৎ আধানৰ এছআই এককটো কি আছিল জানা কি কৈছিল কুলম বিদ্যুৎ আধানৰ এছআই এককটো হ'ল কুলম যি প্ৰায় 6 into 10 to the power 18 টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ কথা মন কৰিবা যে বিদ্যুৎ আধানৰ এছআই এককটো কি বুলি কৈছে কুলম আৰু লগতে কৈছে যি প্ৰায় 6 into 10 to the power 18 টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ তাৰ মানে 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে নাইবা 1 কুলম আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা কিমান ঠিক আছে এখানে হল না নেক্সট কোশ্চেনটো লিখিবা 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে তাৰ আনসাৰ হ'ব 6 into 10 to the power 18 টা 6 into 10 to the power 18 টা ইলেক্ট্ৰন থাকে দেই এতিয়া আমি গম পালো যে 1 কুলম আধানত ইলেক্ট্ৰন কিমান 1 কুলম আধান কি পাইছা না আধানৰ এছআই এককটো হ'ল কুলম
আৰু 1 কুলম আধান হ'বলৈ ইমানটা ইলেক্ট্ৰন লাগে 6 × 10⁻18 তাৰ মানে কিমান কি বুজিলা 6 ৰ লগত 18টা শূন্য কিমান বেছি হ'ব এটা ভাবা এতিয়া ঠিক আছে তাৰ পিছত কৈছে আমি জানো যে এটা ইলেক্ট্ৰনৰ 1.6 × 10⁻−19 ঋণাত্মক আধান থাকে মানে এতিয়া আহিল 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে এটো গম পালা আৰু এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান নেক্সট কোৱেশ্চন টো হ'ব যে এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান তলখিনি হল তেতিয়া লিখিবা এটা ইলেক্ট্ৰনৰ আধানৰ মান হ'ব কিমান আছিল 1.6 × 10⁻−19 1.6 × 10⁻−19 কুলম সি লিখি দিলো কুলম তাৰপিছত চোৱা বিদ্যুৎ প্ৰবাহক এম্পিয়াৰ এককত প্ৰবাহ মানে প্ৰকাশ কৰা হয় মই কৈছিলো যে প্ৰবাহৰ একক এম্পিয়াৰ ফৰাচী বিজ্ঞানী এন্ড্ৰে মেৰি এম্পিয়াৰ নামৰ পৰা আহিছে প্ৰতি সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় তে 1 এম্পিয়াৰৰ সংজ্ঞা লিখা ঠিক আছে এই প্ৰশ্নটো কেনেকুৱা হ'ব চাইবা দুই ধৰণৰ প্ৰশ্ন আমি লিখিম ইয়াত 1 এম্পিয়াৰ বুলিলে কি বুজা নাইবা প্ৰবাহৰ এককৰ সংজ্ঞা লিখা প্ৰবাহৰ এককৰ সংজ্ঞা লিখা তাৰমানে কি কৰিবা চাইবা এই দুটা প্ৰশ্ন একে কেনেকে হল ইয়াত কৈছে 1 এম্পিয়াৰ বুলিলে কি বুজাবা এম্পিয়াৰৰ সংজ্ঞা লিখা একেটা কথা এম্পিয়াৰ ইয়াত কৈছে প্ৰবাহৰ এককৰ সংজ্ঞা লিখা যে প্ৰবাহৰ একক মানে কি প্ৰবাহৰ এককটো কি আছিল এম্পিয়াৰ আছে কথাটো বুজিলা নাই যে প্ৰশ্নটো দুই ধৰণৰ হৈছে ইয়াত কৈছে 1 এম্পিয়াৰ বুলিলে কি বুজাবা এম্পিয়াৰৰ সংজ্ঞা লিখা ইয়াত কৈছে প্ৰবাহৰ এককৰ সংজ্ঞা এতিয়া বুজিব লাগিব প্ৰবাহৰ এককটো কি এম্পিয়াৰ তাৰমানে এম্পিয়াৰৰ সংজ্ঞা বিচাৰি দিছে ঠিক আছে তাৰ এনসারটো কি লিখিবা যে প্রতি সেকেন্ডত 1 কুলম প্রতি সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক প্রতি সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় এম্পিয়াৰ বুলি কোৱা হয় প্রতি সেকেন্ডত 1 কুলম আধানৰ এম্পিয়াৰত 1 প্ৰবাহক 1 সেকেন্ডত মানে যিমানখিনি প্রতি কি কৈছে প্রতি সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক মানে 1 সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক কি বুলি কোৱা হয় 1 এম্পিয়াৰ বুলি কোৱা হয় এটা প্ৰবাহৰ এছে এককটো তোমালোকে এম্পিয়াৰ বুলি গম পালা আৰু কিছুমান সৰু একক আছে প্ৰবাহৰ দেই
সেইটা হল এটা হল মিলি এম্পিয়াৰ আৰু আছে মাইক্ৰ এম্পিয়াৰ ঠিক আছে 1 এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ বা 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ ঠিক আছে 1 এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ 1 এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ মনত ৰাখিবা 1 এম্পিয়াৰ সমান এম্পিয়াৰ দি এৰে বুজাইছো আৰু কিমান মিলি এম্পিয়াৰ হ'ব 10 টু দি পাৱাৰ -3 মিলি এম্পিয়াৰ ঠিক আছে মাইনাস থাকে 1 এম্পিয়াৰ হ'ল 10 টু দি পাৱাৰ 3 মিলি এম্পিয়াৰ আৰু 1 মিলি এম্পিয়াৰ বুলি ক'লে এটো বস্তু মন কৰিবা বা যদি 1 মিলি এম্পিয়াৰ হয় তেতিয়া 10 টু দি পাৱাৰ -3 এম্পিয়াৰ হ'ব মানে ইয়াত বুজাইছে কি চোৱা 1000 মিলি এম্পিয়াৰ হলে 1 এম্পিয়াৰ হয় কথাটো বুজিবা যে এটো মনত ৰাখিবা যে 1000 মিলি এম্পিয়াৰ হলে 1 এম্পিয়াৰ হয় মই এটো বস্তু বুজাই দিছো বা 1000 মিলি এম্পিয়াৰ হলে 1 এম্পিয়াৰ মানে 1 এম্পিয়াৰত 1000 মিলি এম্পিয়াৰ দেই যেনেকে 1 মিটাৰত 100 সেন্টিমিটাৰ 1 কিলোমিটাৰত 1000 মিটাৰ যে 1000 মিটাৰত যেনিবা 1 কিলোমিটাৰ ঠিক তেনেকুৱা আৰু যেতিয়া 1 হেৰি মিটাৰ আহি যাব তেতিয়া কিমান কিলোমিটাৰ ঠিক তেনেকৈ ধৰি লোৱা 1000 মিলি এম্পিয়াৰত কি হয় 1 এম্পিয়াৰ হয় এতেকে 1 মিলি এম্পিয়াৰ যদি খুধে বস্তুটো দুটা তোমালোকে খেলিমেলি নকৰিবা যদি 1 মিলি এম্পিয়াৰ খুধে তেতিয়া কি হ'বগৈ 1 টো ওপৰত থাকিব 1000 কত আহি যাব তলত আহি যাব হয়নে নহয় এম্পিয়াৰ তাৰ মানে কি হ'ল যদি আমি এটো হেৰি লিখো ভগ্নাংশটো আমি নাইকিয়া কৰিব যাও তাৰ মানে 1 আছে ওপৰত 1 হৰণটো পূৰণ চিন দিলো কি যেতিয়া ওপৰত আহিব তাৰ ঘাতটো কি হ'ব এতিয়া জানা না 1000 মানে কিমান 10 কিউব তলত কিমান আছে 1000 যেতিয়া তাক ওপৰত লৈ আহিবা ঘাতটো কি হ'ব মাইনাস হ'ব তাৰ মানে 1 মিলি এম্পিয়াৰত 10 টু দি পাৱাৰ -3 এম্পিয়াৰ ঠিক আছে 1 লাগিব জানো একৰ লগত পূৰণ হৈ থাকিলে একো কাম নাই কিন্তু কেনেকে হল বুজি পালা নহয় ডিফাৰেন্সটো এই টাইপত হ'ব তোমালোকে এটো সাইডত নোট কৰি ৰাখিবা ঠিক তেনেকে মাইক্ৰ এম্পিয়াৰ মাইক্ৰ এম্পিয়াৰ 1 এম্পিয়াৰত কিমান নেক্সট কোৱেশ্চনটো লিখিবা মাইক্ৰ এম্পিয়াৰ হা 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ 1 এম্পিয়াৰ কিমান মাইক্ৰ এম্পিয়াৰ হ'ব জানা 10 টু দি পাৱাৰ 6 মাইক্ৰ এম্পিয়াৰ মন কৰিবা 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ হ'ব 10 টু দি পাৱাৰ 6 মাইক্ৰ এম্পিয়াৰ তাৰ মানে 10 টু দি পাৱাৰ 6 মাইক্ৰ এম্পিয়াৰ হলেহে 1 এম্পিয়াৰ হয় তাৰ মানে 1 এম্পিয়াৰটো ডাঙৰ একক ই এটা সৰু একক কাৰণ এতিয়া যদি আমি মাইক্ৰ এম্পিয়াৰক যদি আমি এম্পিয়াৰলৈ প্ৰকাশ কৰিব লগা হয় তেতিয়া 1 মাইক্ৰ এম্পিয়াৰটো গ্ৰীক আখৰটোৰে বুজোৱা হয় দেই 1 মাইক্ৰ এম্পিয়াৰ সমান 10 টু দি পাৱাৰ -6 এম্পিয়াৰ এটো মাইনাসটো কেনেকৈ হ'ল এই মতে বুজি পাইছা নে এতিয়া একৰ লগত 6 শূন্য মাইক্ৰ এম্পিয়াৰ হলে তেনেকৈ তোমাৰ যদি আমি কৰিব যাও একৰ লগত 1 2 3 4 5 6 মাইক্ৰ এম্পিয়াৰ দেই সমান কি হয় 1 এম্পিয়াৰ হয় এতিয়া যদি মই 1 লিখো তে 10 টু দি পাৱাৰ 6 টো কত যাব 6 শূন্য আছে মই ডাইৰেক্ট 10 টু দি পাৱাৰ 6 লিখি দিলো যেতিয়া ওপৰত লিখিবা তেতিয়া ঘাতটো কি হৈ যাব কেনেকৈ হ'ল গম পালা নহয় এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয় তাৰ মানে বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি আছেনে
বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি প্ৰশ্ন লিখি লোৱা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি কি হ'ব এমিটাৰ ঠিক আছে এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে বিদ্যুৎ প্ৰবাহ জোখা হয় ইয়াক প্ৰবাহ জুখিব লগা বৰ্তনীটোত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় ইয়াতে লগত লিখি দিবা ইয়াক বৰ্তনীত কেনেদৰে সংযোগ কৰা হয় ঠিক আছে ইয়াক বৰ্তনীত কেনেদৰে সংযোগ কৰা হয় প্ৰথমটো হ'ল বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি ইয়াক বৰ্তনীত কেনেদৰে সংযোগ কৰা হয় তোমালোকে সম্পূৰ্ণ বাক্যটো লিখি দিবা যে বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম হ'ল এমিটাৰ ঠিক আছে তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা ইয়াক প্ৰবাহ জুখিব লগা বৰ্তনীটোত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় শ্ৰেণীবদ্ধ বুলি ক'লে একেটা লাইনতে হা আৰু সমান্তৰাল বুলি ক'লে এনেকে তলে ওপৰত থাকাটো সমান্তৰাল বুলি কয় জানা নহয় শ্ৰেণীবদ্ধ মানে একে লাইনত থাকিব আৰু সমান্তৰাল বুলি ক'লে এনেকে তলে ওপৰে সমান্তৰাল হৈ থাকিব এটো সমান্তৰাল এটা এটা অংক আছে সব উদাহৰণ 12.1 এটা বৈদ্যুতিক বাল্বৰ তারডালে 10 মিনিট সময় 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা আমাক আধান উলিয়াব দিছে নহয় জানো প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়া প্ৰথমতে যে কাৰ মান দিয়া আছে আৰু কাৰ মান উলিয়াব দিছে এখিনি হল না অংক এটা কৰিবলৈ উদাহৰণ কিমান আছে 12.1 মই যে প্ৰথমতে তোমালোকক একক বিলাক ৰাশি বিলাক যে লিখি দিছো সেইখিনিৰ পৰা তোমালোকে অংক বিলাক কৰিব পাৰিবা মই এইটো অংক কৰি লও তাৰ পিছত গোটেই চেপ্টাৰৰ সূত্ৰখিনি একলগ লিখি দিম ঠিক আছে ইয়াত তোমালোকে সূত্ৰ জানিব লাগিব এটা প্ৰথমতে চাও কাৰ মান দিয়া আছে কাৰ মান দিছে চোৱা এটা বৈদ্যুতিক বাল্বৰ তারডালে 10 মিনিট সময় দিছে ন ইয়াত আমাক দিয়া আছে কি মান কৰিবা সময় হয়নে সময় বুলি লিখিম
আৰু সময়টো বুজোৱা হয় স্মল লেটাৰ টি ৰে বুজোৱা হয় ঠিক আছে সময় কিমান আছে 10 মিনিট আছে হয়নে 10 মিনিট এতিয়া কথাটো হল মই এখানে লিখি দিছিলো তোমালোকক যে সময়ৰ এসআই এককটো আছিল সেকেন্ড ঠিক আছে গতিকে তোমালোকে অংকবিলাক কৰিবলৈ কিহতক এসআই এককত প্ৰকাশ কৰি ল'ব লাগিব আছে কিহত মিনিটত আমি নিম কিহত সেকেন্ডত এতিয়া সব 10 লিখিম পূৰণ এতিয়া মিনিটৰ পৰা আমি সেকেন্ড লৈ যাম মিনিট এটা ডাঙৰ একক সেকেন্ড সৰু একক নহয় জানো এই মিনিটৰ পৰা যদি আমি সেকেন্ডলৈ যাও মানে 1 মিনিটত কিমান সেকেন্ড 30 সেকেন্ড গতিকে 60 ৰে পূৰণ কৰি দিয়া কি সেকেন্ড লিখিব 60 ৰে যে পূৰণ কৰিছো ইয়াত যদি সেকেন্ড নিলিখা ভুল হ'ব কিন্তু নহলে ইয়াত আছে 10 ইয়াত 60 ৰ পৰা আহিল তেতিয়া এস থাকিব তেতিয়া বুজি পোৱা যাব যে মিনিটক আমি কি হলে নিছো সেকেন্ড লৈ নিছো ঠিক আছে যে কিমান হ'বগৈ 600 সেকেন্ড এটো কাৰ নাম দিছে সময় আৰু কি দিছে চোৱা বৰ্তু 0.5 এম্পিয়াৰ প্ৰবাহ লয় 0.5 এম্পিয়াৰ প্ৰবাহ এম্পিয়াৰ কাৰ একক প্ৰবাহৰ একক তাৰ মানে প্ৰবাহৰ মান দিছে হয়নে ইয়াত প্ৰবাহ দিয়া আছে আমাৰ প্ৰবাহ মানে কাৰ মান আই মান দিয়া আছে কিমান 0.5 এম্পিয়াৰ উলিয়াব দিছে কি আমাৰ আধান আধান উলিয়াব দিছে নহয় জানো আধান মানে কিউ উলিয়াব দিছে ঠিক আছে এতিয়া আমি এটা সূত্র আমি পাম পৰৱৰ্তী তোমালোকক আটাইকেইটা সূত্র মই লিখি দিম এটা সূত্র হল I = Q/T প্ৰতি সেকেন্ডত 1 কুলম আধানৰ পৰিমাণক কি বুলি কয় প্ৰবাহ বুলি কোৱা হয় পাইছে নে তাৰ মানে প্ৰবাহ উলিয়াবলৈ হলে আমি ইয়াত আধানক আমি সময়ৰে হৰণ কৰি দিলে আমি কি পাম প্ৰবাহ পাই যাম আমি জানো যে I = সূত্ৰটো কি আছিল Q/T I = Q/T ইয়াৰ ভিতৰত তোমালোকে উলিয়াবা কোনটো Q তাহলে Q টো বাফালে আনা মানে বজ্ৰ পূৰণ কৰি দিয়া মানে Q = কি হ'ব এর তলত এক আছে নাই Q * Q I * T আছে না এতিয়া তোমালোকে I এর জায়গাত I এর মান বহাই দিয়া 0.5 এম্পিয়ার 3 মান বহাই দিয়া 6 সেকেন্ড যে পূরণ কৰি দিয়া 6 আৰু কিমান 0.5 ৰ লগত যেতিয়া পূৰণ কৰিবা যিকোনো সংখ্যা মনত ৰাখিবা যিকোনো সংখ্যা যেতিয়া 0.5 ৰ লগত পূৰণ কৰিবা সংখ্যাটো আধা কৰি দিয়া শর্টকাট আৰু এক্সট্রা পূৰণ কৰিব নালাগে 3 যে 6 ৰ লগত যেতিয়া আধা পূৰণ মানে 6 ৰ আধা বিচাৰিছে মানে কিমান হ'ব 3 হ'ব 3 লিখি আমি কি উলিয়াইছো কুলম আধা নহয় জানো আধানৰ এসআই এককটো কুলম এত কুলম লিখি দিব লাগিব হয় গল ঠিক আছে